Hello everyone, welcome to Diaduka. আমি লাষ্ট ক্লাছত ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰিছিলোঁ আসাম ৰিলেটেড। আজি আমি ডিছকাছ কৰিম জানুৱাৰী মাহৰ যিখিনি আসাম ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি আমি ডিছকাছ কৰিম। ইয়াৰ পিছত যিহেতু আজি 31 মাৰ্চ, তাৰপিছত যেতিয়া মাৰ্চ মাহটো শেষ হৈ যাব, তাৰপিছত আমি নেক্সট ক্লাছত আমি মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰিম। এই ভিডিঅ'টো আপোনালোকে যদি অসমৰ যিখিনি কম্পিটিটিভ এক্সাম আছে তাৰ কাৰণে যদি প্ৰিপেয়াৰ কৰি আছে তেতিয়াহ'লে হেল্পফুল হ'ব বুলি মই ভাবিছোঁ। ইয়াৰ PDF টো আপোনালোকে আমাৰ যি টেলিগ্ৰাম চেনেল আছে, ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আমি আহিছোঁ আজি প্ৰথম আমাৰ নিউজটোলৈ, সেইটো হৈছে এলিফেণ্ট পপুলেশ্যন। বেচিকেলি ইয়াত কোৱা হৈছে যে এলিফেণ্টৰ যিটো পপুলেশ্যন আগতে আছিলে 2017 চনত যিমান আছিলে, 2017 চনৰ পৰা 2024 চনলৈকে 109টা এলিফেণ্টৰ যিটো কাউণ্ট সেইটো মানে বাঢ়িছে, পপুলেশ্যনটো বাঢ়িছে, সেইটো ইয়াত কোৱা হৈছে। এইটো এটা এষ্টিমেটেড 2024 হয় আৰু 5828টা এলিফেণ্ট বৰ্তমান আছে বুলি কোৱা হৈছে। এতিয়া ইয়াত চাওক, যদি 1993ত কিমান আছিলে 5524টা, অকণমান সৰুকৈ দেখিব পাৰে আপোনালোকে, জাষ্ট মই এনেই কৈ দিছোঁ। কিন্তু ইয়াত জাষ্ট গ্ৰাফটো ইমান আমাৰ ইম্পৰ্টেণ্ট নহয়, কোন চনত কিমান এলিফেণ্ট আছিলে আমাক সেইটো প্ৰয়োজন নাই। জাষ্ট এই গ্ৰাফটো এইটোৱে দেখাইছে যে 2017 চনত 5719টা আছিলে, কিন্তু সেইটোকে এতিয়া বাঢ়ি পেলাই 2024 চনত 5828টা হ'ল। তো 109টা এলিফেণ্টৰ ইনক্ৰিজ হৈছে বুলি ইয়াত কোৱা হৈছে। তো আমি এইটোৱে বুজিব পাৰোঁ যে এইটোৰ পৰা যে আমাৰ কনজাৰ্ভেশ্যন, এলিফেণ্ট কনজাৰ্ভেশ্যনৰ পৰা আমাৰ কি হৈছে, ছাকচেছফুল আমি হৈছোঁ বুলি আমি ক'ব পাৰোঁ। এতিয়া ইয়াত চাওক, দ্য এষ্টিমেশ্যন কণ্ডাক্টেড ফেব্ৰুৱাৰী 20 তাৰিখৰ পৰা 27 তাৰিখলৈ কণ্ডাক্ট কৰা হৈছিলে 2024 চনৰ, আৰু সেইটো কণ্ডাক্ট কৰিবলৈ যিটো চেঞ্চাছ তেওঁলোকে কৰাইছে তাত 5743জন মানুহৰ দৰকাৰ হৈছিলে, আৰু য'ত এক্ৰছ 1536 ছাৰ্ভে ব্লকত তেওঁলোকে এইটো ছাৰ্ভে কৰিছিলে, 43টা ফৰেষ্ট ডিভিজনত তেওঁলোকে এইটো ছাৰ্ভে কৰিছে। নেক্সট আমি আহিছোঁ এতিয়া গুণোৎসৱলৈ। গুণোৎসৱ বস্তুটো হয় কি, যে গুণোৎসৱ 2025 চনৰ আমি গুণোৎসৱ হৈ আছে, আপোনালোকে শুনি আছে, এতিয়া ৰিজাল্টটো দিছে হয়নে প্ৰত্যেকখন স্কুলৰ। তো গুণোৎসৱ বস্তুটো হৈছে কি, এটা আসাম গভৰ্ণমেণ্টৰ এটা ইনিচিয়েটিভ হয়, য'ত তেওঁলোকে কি কৰে যে ইভালুৱেশ্যন প্ৰগ্ৰেম, তেওঁলোকে ইভালুৱেশ্যন, যেনেকৈ আপোনালোকৰ পৰীক্ষা হ'লে ইভালুৱেশ্যন কৰে যে আপোনালোকৰ কিমান মাৰ্কছ, আপুনি কোনটো এক্সামত কিমান মাৰ্কছ পাইছে, ঠিক তেনেকৈ এখন স্কুলৰ কিমান মাৰ্কছ তেওঁলোকে পাব বেলেগ এখন স্কুলৰ তুলনাত। তো স্কুলৰ বেচিকেলি এখন স্কুলৰ এখন এক্সাম, আৰু সেই স্কুলখনৰ এক্সাম কেনেকৈ হ'ব, যাতে তেওঁৰ সেই ষ্টুডেণ্টবিলাক, সেইখন স্কুলত যিখিনি ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টখিনি পাৰফৰ্মেঞ্চ কেনেকুৱা, সেই ষ্টুডেণ্টখিনি কোনটো লেভেলত আছে তাৰ ওপৰতে মানে নিৰ্ভৰ কৰিব। আৰু এইটোৱে বেচিকেলি কিহত এইম কৰিছে, ইম্প্ৰুভিং লাৰ্ণিং আউটকামছ ফৰ 14.11 লাখ ষ্টুডেণ্টৰ তেওঁলোকে এইটো মানে ইভালুৱেশ্যন কৰিছে গুণোৎসৱত, আৰু 16,056খন কি আছে, স্কুল আছে। আৰু ইয়াৰ যিটো থিম হয়, প্ৰগ্ৰেমটোৰ যিটো থিম হৈছে, সেইটো হৈছে কি এনচিয়ৰিং কোৱালিটি এডুকেশ্যন। তাৰমানে যিটো কোৱালিটি এডুকেশ্যন সেইটো আমি এনচিয়ৰ কৰিব লাগিব, যাতে প্ৰত্যেকখন স্কুলত কোৱালিটি এডুকেশ্যনটো পায়, হয়নে। উইল বি কণ্ডাক্টেড ইন 3 phases, 3টা ফেজত হ'ব বুলি কোৱা হৈছে। এইটো অলৰেডি হৈ গৈছে, জানুৱাৰী ফেজত এটা ফেজ 1, দেন 11খন ডিষ্ট্ৰিক্টত সেইটো মানে তেওঁলোকে কৰিব। এইখিনি আমাক ইমান প্ৰয়োজন নাই, জাষ্ট মই কৈছোঁ এটা আইডিয়া বুজি পাবলৈ। বৰপেটা থাকিব, তাত কামৰূপ থাকিব, নগাঁও থাকিব, এইটো অলৰেডি হৈ গৈছে, আমি ৰিজাল্টটো পাইছোঁ। চ' বেচিকেলি ইট ইজ এ মেথড অফ এছেছমেণ্ট এণ্ড ৰেটিং অফ স্কুলৰ যিটো ৰেটিং দিয়া হয়, যেনেকৈ আপোনালোকৰ কলেজত থাকিলে আপোনালোকৰ নাক আহিছিলে হয়, নাকে এটা ৰেটিং দিয়ে হয়, A+B+C। তো এইবিলাক স্কুলক ৰেটিং দিয়া এটা আসাম গভৰ্ণমেণ্টৰ এটা ইনিচিয়েটিভ ফৰ এডুকেশ্যন ইন আসাম, চ' ডেট ইনফেৰিয়ৰ ওৱান কেন গো টু দ্য ইম্প্ৰুভমেণ্ট, যাতে যিখন স্কুলে চবতকৈ লৱেষ্ট মাৰ্ক পাইছে বা যাৰ স্কুলখনৰ পাৰফৰ্মেঞ্চটো বেয়া হৈছে, তেওঁলোকে যাতে আৰু মানে ইম্প্ৰুভ কৰিব পাৰে হয়নে। আৰু ইয়াত যিসকল ইভালুৱেটাৰ্ছ ইয়াত যায়, মানে যিসকলে স্কুল এখনলৈ যায়, সেইবিলাক সকলো কি হয়, গেজেটেড অফিচাৰক দায়িত্বটো দিয়া হয়। এতিয়া আমি আহিছোঁ এটা এপইণ্টমেণ্টলৈ, নিউ BCCI ছেক্ৰেটাৰীক এপইণ্ট কৰা হৈছে দেৱজিৎ শইকীয়া। তেখেত ফৰ্মাৰ আসাম ক্ৰিকেটাৰ হয়, তাৰমানে দেৱজিৎ শইকীয়া কোনটো খেলৰ লগত জড়িত, ক্ৰিকেট খেলৰ লগত জড়িত। তেখেতক নতুনকৈ BCCI ছেক্ৰেটাৰী হিচাপে এপইণ্ট কৰা হৈছে। লগতে প্ৰভতেজ সিং ভাটিয়া, তেখেতক কি হিচাপে এপইণ্ট কৰা হৈছে, ট্ৰেজাৰাৰ হিচাপে। এখেত হৈছে প্ৰভতেজ সিং ভাটিয়া এণ্ড এগৰাকী হৈছে দেৱজিৎ শইকীয়া। আৰু বোথ আৰ ছেড টু বি ইলেক্টেড আনঅপ'জড, তো মেইনলি তেওঁলোকৰ অপজিশ্যন কোনো নাই। BCCL স্পেচিয়েল জেনেৰেল মিটিঙত তেওঁলোকক এপইণ্ট কৰা হৈছে জানুৱাৰী 12 তাৰিখে। এতিয়া আমি আহিছোঁ সাহিত্য একাডেমী এৱাৰ্ডক। এইটো অলৰেডি মই আপোনালোকক পঢ়াইছোঁ, তথাপিও মই এবাৰ ৰিভিজন কৰাই দিছোঁ যে সমীৰ তাঁতী, অৰুণ ৰাজা আৰু দীপক কুমাৰ শৰ্মাক তেওঁলোকে কি পাইছে, সাহিত্য একাডেমী এৱাৰ্ড পাইছে। সমীৰ তাঁতী তেখেত কবি হয়, কবিতাৰ লগত তেখেত জড়িত, আৰু তেখেতে এৱাৰ্ড পাইছে তেওঁ এখন কিতাপৰ কাৰণে, সেইখন হৈছে ফৰিংবোৰে বাটৰ কথা জানে। প্ৰফেচৰ দীপক কুমাৰ শৰ্মা, তেখেত সংস্কৃতৰ লগত জড়িত, আৰু তেখেতক ভাস্কৰা চৰিতম বুলি এখন তেওঁ লিখিছিলে, আৰু সেইখনৰ কাৰণে পাইছে। কাৰ ওপৰত বেছ আছে এইখন, কুমাৰ ভাস্কৰ বৰ্মন লগত জড়িত হৈ আছে। অৰুণ ৰাজা, তেখেতৰ এৱাৰ্ডটো পাইছে বড়ো লেংগুৱেজত, তেখেতৰ এখন নভেল আছে, এখন হৈছে স্বৰ্ণী থাকাই, সেইখনৰ কাৰণে তেখেতে পাইছে। এতিয়া কোনজনে কোনটো ফিল্ডৰ লগত জড়িত আৰু কোনজনে কোনখন কিতাপৰ কাৰণে এৱাৰ্ডটো পাইছে, সেইটো আমাৰ ইম্পৰ্টেণ্ট হ'ব।
নেক্সট হৈছে এটা ইম্পৰ্টেণ্ট ডেৰ বিষয়ে এইগৰাকী মহিলাৰ কথা মই আগতে আপোনালোকক কৈছোঁ হয়নে তেখেতৰ নামটো হৈছে বীৰবালা ৰাভা কিন্তু মেইনলি আমাৰ আজি নিউজটো হৈছে যে আমি আসাম গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিছে মে 13 সেই মে 13টো আমি কি হিচাপে চেলিব্ৰেট কৰিম বুলি কোৱা হৈছে ডে এগেইনষ্ট ছুপাৰষ্টিচিয়াছ বিলিভছ তাৰমানে যিবিলাক আমাৰ অন্ধবিশ্বাস আছে সেই অন্ধবিশ্বাসৰ এগেইনষ্টত আমি যাতে সেই দিনটোত আমি আৰু এৱাৰনেছ ক্ৰিয়েট কৰিম আৰু যাতে আমি সেই দিনটো মানে সেই অন্ধবিশ্বাসৰ ওপৰত আমি যাতে বিশ্বাস কৰিব নালাগে সেই বস্তুটোৰ ওপৰতে সেই দিনটো চেলিব্ৰেট কৰা হ'ব বা উদযাপন কৰা হ'ব আৰু সেই দিনটো কাৰ কাৰণে উদযাপন কৰা হৈছে যিগৰাকী আছিলে বীৰুবালা ৰাভা হয়নে তেখেত এগৰাকী ছ'চিয়েল ৰিফৰ্মাৰ আছিলে তেওঁলোকে তেওঁ নিজৰ জীৱনকালত এইবিলাকৰ বিৰুদ্ধে তেওঁ যুঁজ দি আছিলে আৰু তেখেতৰ মে 13 তাৰিখে দেহান্ত মানে তেখেতৰ মৃত্যু হৈছিলে সেইকাৰণে এই দিনটো আসাম গভৰ্ণমেণ্টে এনাউন্স কৰিছে দ্য ডে এইমছ টু এৱাৰনেছ এগেইনষ্ট হাৰ্মফুল ছুপাৰষ্টিচিয়াছ সেইটোৱে মই আপোনালোকক ক'লোৱেই যে প্ৰমোট চাইণ্টিফিক ৱেত আমি যাব লাগিব যাতে যিবিলাক আমাৰ আগৰ পুৰণি কলীয়া যিবিলাক আমাৰ বিশ্বাস আছে সেইবিলাক আমি দূৰ কৰিব লাগিব আমি সেইবিলাক বিশ্বাস থাকিলেও আমি চাইণ্টিফিক তাৰ ৱেটোত আমি যাব লাগিব থ্ৰু এ কৰ্ডিনেটেড মাল্টি ডিপাৰ্টমেণ্টেল এপ্ৰ'চ সেইটো আপোনালোক মই কৈছোঁ এৱাৰ্ড কিছুমানৰ কথা আহিছে শিল্পী এৱাৰ্ড দিয়া গৈছে অনিমা চৌধুৰী তেখেত কাৰ্যৰ লগত জড়িত তেখেত এগৰাকী হৈছে ছিংগাৰ হয়নে প্লেবেক ছিংগাৰ নলবাৰী হয় তেখেতক দিয়া হৈছে শিল্পী এৱাৰ্ড মুকুল ৰাভা তেখেতক দিয়া হৈছে শিল্পী এৱাৰ্ড মুকুল ৰাভা কিহৰ লগত জড়িত নোটেড ফ'ল্ক আৰ্টিষ্ট কালচাৰ ৰাইটাৰ ফ্ৰম আছাম মানে এগৰাকী আৰ্টিষ্ট হয় নটসূৰ্য ফণী শৰ্মা তাৰমানে ফণী শৰ্মা কি বুলি জনা যায় নটসূৰ্য বুলি জনা যায় আৰু তেওঁৰ নামত এটা এৱাৰ্ড দিয়া হৈছে সেইটো হৈছে কি এৱাৰ্ডটো কাক দিয়া হৈছে ৰেবা ফুকন কি হৈছে আছামিজ এক্ট্ৰেছ আছিলে তেখেত হয়নে আগতে নেক্সট হৈছে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা এৱাৰ্ড দিয়া হৈছে হয়নে কাক দিয়া হৈছে হীৰা নেওগক দিয়া হৈছে হীৰা নেওগ হৈছে কালচাৰেল কণ্ট্ৰিবিউটৰ তো মেইনলি কালচাৰৰ লগত তেখেত জড়িত হৈছে এক্ট্ৰেছ হয় তেখেত এগৰাকী ভীমবৰ দেউৰী এৱাৰ্ড দিয়া হৈছে জালেশ্বৰ ব্ৰহ্মা আৰু তেখেত হৈছে ছ'চিয়েল ৱৰ্কাৰ তো এইকেইটা এৱাৰ্ড দিয়া হৈছে শিল্পী এৱাৰ্ড নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা এৱাৰ্ড আৰু ভীমবৰ দেউৰী এৱাৰ্ড দিয়া হৈছে এইকেইখন ফটো আপোনালোকে দেখিবলৈ পাইছে ইয়াতে এগৰাকী হৈছে ৰেবা ফুকন দেন হীৰা নেওগ এইফালে জালেশ্বৰ ব্ৰহ্মা আৰু মুকুল ৰাভা আৰু এইফালে অনিমা চৌধুৰী নেক্সট আমি আহিছোঁ এটা ইম্পৰ্টেণ্ট এটা আমাৰ যি আছে সেইটো হৈছে কি যে আশ্ৰাকান্দি টেৰাকোটা ৰিচিভ DI টেগ তাৰমানে হৈছে কি আশ্ৰাকান্দি যিটো আছে টেৰাকোটা তাৰমানে এইটো মেকিং অফ এনেকুৱা মানে এইবিলাক বস্তু তেওঁলোকে বনায় টেৰাকোটা যেনেকৈ আমি এনচিয়েণ্টত আমি পঢ়িবলৈ পাইছোঁ যেনেকৈ হয়নে তো ইয়াত চাওক ধুবুৰী ডিষ্ট্ৰিক্টৰ হয় এইটো প্ৰেক্টিছ ধুবুৰী ডিষ্ট্ৰিক্টৰ অফিচিয়েলি তেওঁলোকে এইটো কি পাইছে যে GI টেগ তেওঁলোকে এইটো পাইছে GI টেগ যি চাৰ্টিফিকেট সেইখন পাইছে GI টেগ কি হয় তাৰ ফুল ফৰ্মটো জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন তো নাবাৰ্ড গুৱাহাটীত তেওঁলোকক দিয়া হৈছে হিষ্টৰিকেল মাইলষ্টোন চাৰালা বালা দেৱী মানে তেওঁৰ এগৰাকী আৰ্টিষ্ট হয় এনেকুৱা বস্তুবিলাক তেওঁ বনায় তেখেতে প্ৰেছিডেণ্টৰ এৱাৰ্ডো পাইছে ফৰ দ্য হাতীমা দৌল বুলি এটা তেখেতে পুতলা বনাইছিলে যাৰ কাৰণে 1982 চনত তেখেতক চাৰালা বালা দেৱীক প্ৰেছিডেণ্টৰ এৱাৰ্ডটো দিয়া গৈছিলে এখন কিতাপো আছে এই যিটো আৰ্ট হয় এই আৰ্টটোৰ ওপৰত এখন কিতাপো আছে সেইটো হৈছে টেৰাকোটা এণ্ড পটাৰী ইনক্ৰেডিবল আশ্ৰিকান্দি আৰু এখন কোনে লিখিছিলে বিনয় ভট্টাচাৰ্যীয়ে 2003 চনত তো এই বস্তুটো আপোনালোকে মনত ৰাখিব যে এই কিতাপখনৰ যোগেদি এই যিটো ক্ৰাফ্ট আছে এই যিটো আৰ্ট আছে সেইটোক ডকুমেণ্ট কৰা গৈছিলে নেক্সট হৈছে বড়ো সাহিত্য সভা যেনেকৈ আমি অসম সাহিত্য সভা পঢ়িছিলোঁ বড়ো সাহিত্য সভাৰ যিখন 64 নম্বৰ এনুৱেল কনফাৰেন্স সেইখন মানে অলৰেডি হৈ গৈছে ওদালগুৰি ডিষ্ট্ৰিক্টত ডিমাকুচি 4 দিনীয়া এইটো ইভেণ্টটো হৈছিলে আৰু এই যিটো ইভেণ্টত ইয়াত কৈছে উইথ দ্য লোকেল ডেলিকেচি কেঁকুৰা এইটো হৈছে ডেলিকেচি কেঁকুৰাটো তেওঁলোকে নিজৰ সভাখনৰ মেস্কট হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছে যেনেকৈ আমি লাষ্ট ফেব্ৰুৱাৰী মাহৰ যিটো কাৰেণ্ট এফেয়াৰ্ছ তাত আমি পাইছিলোঁ যে যিটো আমাৰ নেশ্যনেল গেমছ তাতো আমি পাইছিলোঁ মেস্কট হিচাপে কি ইউজ কৰিছিলে হয়নে ঠিক তেনেকৈ বড়ো সাহিত্য সভাটো ইয়াত তেওঁলোকে এইটো ডেলিকেচি কেঁকুৰা তেওঁলোকে ইউজ কৰিছে নেক্সট এইটো আমি যদি বেছিক কিছুমান ষ্টেটিক চাওঁ ইয়াত কৈছে যে ফাউণ্ড কৰা হৈছিলে 1952 চনৰ 16 নৱেম্বৰত বড়ো সাহিত্য সভাৰ কথা কোৱা হৈছে ফাৰ্ষ্ট প্ৰেছিডেণ্ট আছিলে জয় ভাদ্ৰ হেগজাৰ আৰু জেনেৰেল ছেক্ৰেটাৰী আছিলে প্ৰথম সতীশ চন্দ্ৰ বসুমতাৰী মেইনলি অবজেক্টিভটো কি হয় যে ডেভেলপমেণ্ট কৰিব লাগে প্ৰমোশ্যন কৰিব লাগে কিহৰ বড়ো লেংগুৱেজৰ লিটাৰেচাৰ আৰু কালচাৰ যেনেকৈ অসম সাহিত্য সভাৰ কি গুৰুত্ব আছিলে যে বড়ো ভাষাত অসমীয়া বঢ়াই দিয়ক যে অসমীয়া ভাষা সংস্কৃতি তেওঁলোকে কি কৰিব লাগে ডেভেলপ আৰু প্ৰমোশ্যন কৰিব লাগে এইটো হৈছে এটা ফেষ্টিভেলৰ বিষয় ফেষ্টিভেলটো হৈছে কি যে পাকে পাগা হৰ্ণবিল ফেষ্টিভেল এতিয়া যিটো মেইনলি হৰ্ণবিল ফেষ্টিভেল বুলি আমি কওঁ সেইটো নাগালেণ্ডত পতা হয় যে নাগালেণ্ডে কি চেলিব্ৰেট কৰে হৰ্ণবিল ফেষ্টিভেলো চেলিব্ৰেট কৰে কিন্তু নাগালেণ্ডৰ যিটো ষ্টেট বাৰ্ড সেইটো হৈছে ব্লাইটছ ট্ৰেগোপান মানে ব্লিটছ ট্ৰেগোপান তো এতিয়া আমি চাওঁ যে এইটো পাকে পাগা যিটো হৰ্ণবিল ফেষ্টিভেল এইটো একচুৱেলি অৰুণাচল প্ৰদেশৰ হয় আৰু এই যিটো অৰুণাচল প্ৰদেশৰ যিটো ষ্টেট বাৰ্ড সেইটো হৈছে হৰ্ণবিল আৰু দ্য ফেষ্টিভেল ইজ নেম আফটাৰ গ্ৰেট হৰ্ণবিল হয়নে সেইটোৱে হৈছে ষ্টেট বাৰ্ড হয় কাহৰ অৰুণাচল প্ৰদেশ আৰু কেৰেলাৰ
তো ৰাষ্ট্ৰীয় পক্ষী হৈছে মানে অৰুণাচল প্ৰদেশ আৰু কেৰেলাৰ হয়নে ৰাজ্যিক পক্ষী সৰি তো অৰুণাচল প্ৰদেশ আৰু কেৰেলাৰ ৰাজ্যিক পক্ষী হৈছে কি হৰ্ণবিল দ্য গ্ৰেট হৰ্ণবিল আৰু নেক্সট হৈছে পাক্কে টাইগাৰ ৰিজাৰ্ভ এখনো আছে তাত দিছ ৰিজাৰ্ভ হোম অফ 4 হৰ্ণবিল স্পেচিছ 4 ধৰণৰ প্ৰজাতি আছে এটা হৈছে গ্ৰেট হৰ্ণবিল নেক্সট হুৰিথেড হৰ্ণবিল তাৰপিছত অৰিয়েণ্টেল পাইড হৰ্ণবিল নেক্সট দ্য ইণ্ডেঞ্জাৰ্ড ৰফুজ নেকেড হৰ্ণবিল তো নাগালেণ্ডৰটো কথা মই অলৰেডি কৈছোঁ নাগালেণ্ডে যদিও হৰ্ণবিল ফেষ্টিভেল চেলিব্ৰেট কৰে পাতে 1 ডিচেম্বৰৰ পৰা 10 তাৰিখলৈকে মানে প্ৰত্যেক বছৰে কিন্তু তেওঁলোকৰ যিটো মানে ৰাজ্যিক পক্ষী সেইটো কিন্তু এইটো মানে হৰ্ণবিল নহয় সেইটো হৈছে কি ব্লিটছ ট্ৰেগোপান গ্ৰেট হৰ্ণবিল ইজ কাইণ্ডলি লিষ্টেড এজ ভালনাৰেবল হিচাপে তেওঁলোকক লিষ্ট কৰা হৈছে IUCN ৰেড লিষ্টত এইটো বিষয়ে আমি কেতিয়াবা ডিছকাছ কৰিম কিন্তু এতিয়া আপোনালোকে মানে এতিয়া আমি ডিছকাছ নকৰোঁ এইটো বিষয়ে নেক্সট জোনাকী চিনেমা হলৰ কথা কোৱা হৈছে জোনাকী চিনেমা হল আপোনালোকে দেখিছে জোনাকী চিত্ৰগ্ৰহ ইয়াত এষ্টাব্লিছমেণ্ট লিখা হৈছে 1937ত তো জোনাকী চিনেমা হল হৈছে কিয় যে অসমৰ প্ৰথমটো চিনেমা হল হৈছে এইটো জোনাকী চিনেমা হল যিটো আছে ক'ত তেজপুৰ অসমত আছে 1937 মানে অসমৰ প্ৰথমটো তো অসমতে থাকিব দ্য হল ৱাজ কোনে বিল্ড কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালা তেখেত কোন হয় তেখেতে জয়মতী নামৰ এখন প্ৰথম যিখন অসমীয়া বোলছবি এখন তেওঁ উলিয়াইছিলে 1935 চনত য'ত আইদেউ সন্দিকৈৰ কথা মানে তেওঁ মানে পাৰফৰ্ম কৰিছিলে জয়মতী হিচাপে দ্য ফাৰ্ষ্ট মুভি জোনাকী মানে যিটো জোনাকী চিনেমা হল প্ৰথমখন যিখন চিনেমা তাত লাগিছিলে সেইখন এখন ইংলিছ মুভি আছিলে তেওঁৰ নামটো হৈছে এলিফেণ্ট বয় 1937তে আহিছিলে ফিচাৰিং এন ইণ্ডিয়ান এক্টৰ তাতে ইণ্ডিয়ান এক্টৰ এজনেও কাম কৰিছিলে সেইটো হৈছে কি চাবু দাস্তাগিৰ নেক্সট এতিয়া আমি আহিছোঁ পলিটিৰ এটা নিউজলৈ দুজন জাজক কি কৰা হৈছে এপইণ্ট কৰা হৈছে গুৱাহাটীৰ এডিশ্যনেল জাজ হিচাপে তো এডিশ্যনেল জাজ কিয় এপইণ্ট কৰা হয় সেইটোৰ বিষয়ে আমি চাম আমি জাষ্ট প্ৰথমে এটা চাই লওঁ কাৰেণ্ট নিউজটো আমি চাই লওঁ কাৰেণ্ট নিউজ এইটো হৈছে সুপ্ৰিম কোৰ্টৰ যিটো কলেজিয়াম থাকে কলেজিয়াম মানে হৈছে যে যিটোৱে মানে এখন কমিটি বুলি ধৰক যিখন কমিটিয়ে ডিচাইড কৰিব যে কাক এপইণ্ট কৰা হ'ব কেনেকৈ এপইণ্ট কৰা হ'ব হেজ এপ্ৰুভ দ্য প্ৰপ'জেল অফ দ্য এপইণ্টমেণ্ট অফ 2 এডিশ্যনেল জাজেছ তেওঁলোকৰ দুজনৰ নাম হৈছে কাৰ্ডাক এটি এণ্ড জাষ্টিছ মৃদুল কুমাৰ কলিতা এই দুজনক কি কৰা হৈছে পাৰ্মানেণ্ট জাজ হিচাপে গুৱাহাটী হাইকোৰ্টৰ এপইণ্ট কৰা হৈছে এতিয়া এডিশ্যনেল জাজ এপইণ্ট কৰা যিটো আৰ্টিকল সেইটো হৈছে আৰ্টিকল 224 হয়নে যিটোৱে কিহৰ কথা কয় যে এডিশ্যনেল জাজক এপইণ্ট কৰাৰ কথা তাত লিখা আছে আৰু এডিশ্যনেল জাজ কোনে এপইণ্ট কৰে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এপইণ্ট কৰে এডিশ্যনেল জাজ অফ এ হাই কোৰ্ট কোনে এপইণ্ট কৰিব প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তাৰমানে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰিব যাতে টু ইনক্ৰিজ দ্য নাম্বাৰ অফ জাজেছ ফৰ এ টেম্পৰেৰী পিৰিয়ড তাতে মানে কিহৰ কাৰণে এপইণ্ট কৰে যাতে কিছু কম সময়ৰ কাৰণে যাতে সেই হাইকোৰ্টখনত অলপ জাজৰ পৰিমাণটো বাঢ়ি যাওক আৰু এনেকুৱা কিয় কৰিবলগীয়া হ'ব পাৰে পৰিমাণটো বঢ়াবলগীয়া কিয় হ'ব পাৰে যে এনেকুৱাও হ'ব পাৰে যে কিছুমান টেম্পৰেৰী সময়ৰ কাৰণে কামৰ যদি বুজা বাঢ়ি যায় হাইকোৰ্টখনত তেতিয়াও আমাক বেছি পৰিমাণৰ জাজৰ পৰিমাণ মানে দৰকাৰ হ'ব যদি কেছেছ তাত যদি বাঢ়ি যায় যদি আগতে কৰিবলগীয়া কিছুমান যদি কাম থাকে যদি বহুত পেণ্ডিং কেছেছ আছে দ্য জাজ ইজ আনএবল টু পাৰফৰ্ম কোনোবা এজন জাজে বা কোনোবা কেইজনমানে যদি মানে নিজৰ ডিউটি পালন কৰিব পৰা নাই কিবা কাৰণত A judge is temporarily appointed as Chief Justice. তো মেইনলি যদি সেই কোনোবা এজন ছাপোজ জাজ আছে হাইকোৰ্ট এখনৰ কোনোবা এজন জাজ আছে আৰু তেখেতক সেই হাইকোৰ্টখনৰ যদি চিফ জাষ্টিছ অফ হাইকোৰ্ট বুলি তেখেতক যদি এপইণ্ট কৰি থোৱা হৈছে তেতিয়াহ'লেও তাত জাজৰ পৰিমাণটো কমি যাব তেনে ক্ষেত্ৰতো লগতে এডিশ্যনেল জাজ লাগিব মানে গম পাইছেনে যে যিজন চিফ জাষ্টিছ অফ হাইকোৰ্ট থাকিব হয়নে ছাপোজ গুৱাহাটী হাইকোৰ্টে যিজন আছে গুৱাহাটী হাইকোৰ্টৰ যিজন চিফ জাষ্টিছ অফ হাইকোৰ্ট আছে গুৱাহাটী হাইকোৰ্ট তো সেইজন ছাপোজ যেনিবা নাই আৰু তেওঁৰ ঠাইততো বেলেগ কোনোবা এজন হাইকোৰ্টৰ জাজক কি কৰিব লাগিব এপইণ্ট কৰিব লাগিব এজ এ চিফ জাষ্টিছ অফ দ্য হাইকোৰ্ট তো সেইটো এপইণ্ট কৰিবলৈ হ'লে তেওঁৰ এই জাজটো খালী হৈ যাব আৰু তেনেস্থলত কি মানে বেলেগ এডিশ্যনেল জাজেছ এপইণ্ট কৰিবলগীয়া হ'ব পাৰে হয়নে তো এইখিনি কাৰণত এপইণ্ট কৰিবলগীয়া হ'ব পাৰে এপইণ্ট কৰিলে কোনে কৰিব প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই কৰিব এতিয়া নেক্সট পাৰ্মানেণ্ট জাজো কিছুমান এপইণ্ট কৰিব পাৰে সেইবিলাক হৈছে এডিশ্যনেল জাজ আৰু টেম্পৰী যাৰ 2 বছৰৰ কাৰণে কৰিব পাৰে আৰু এইটো হৈছে পাৰ্মানেণ্ট জাজো এপইণ্ট কৰিব পাৰে পাৰ্মানেণ্ট জাজ এপইণ্ট কৰিবলৈ হ'লে আৰ্টিকল 217ত লিখা আছে আৰু যিটোৱে কৈছে যে জাজ অফ এ হাইকোৰ্ট কোনে এপইণ্ট কৰিব প্ৰেচিডেণ্টে এপইণ্ট কৰিব আৰু প্ৰেচিডেণ্টে এপইণ্ট কৰিব কিন্তু কাৰ লগত কথা পাতিব লাগিব তেখেতে কাৰ লগত কথা পাতিব যে সেইখন চিফ জাষ্টিছ অফ ইণ্ডিয়াৰ লগত কথা পাতিব তাৰমানে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছৰ লগত ডিছকাছ কৰিব লগতে সেইখন ষ্টেটৰ ছাপোজ গুৱাহাটী হাইকোৰ্টৰ লগত যদি গুৱাহাটী হাইকোৰ্টত যদি এপইণ্ট কৰিবলগীয়া হয় তেতিয়াহ'লে গুৱাহাটী আমাৰ অসমৰ মানে হেৰিয়ৰ লগত গভৰ্ণৰৰ লগত তেওঁ সেই কথাটো ডিছকাছ কৰিব যে কাক এপইণ্ট কৰিব
In the case of appointment of a judge, other than the Chief Justice, যে the Chief Justice of High Court is consulted. যদি মানে ছাপোজ এতিয়া গুৱাহাটী হাইকোৰ্টখন আছে, গুৱাহাটী হাইকোৰ্টৰ যিজন চিফ জাষ্টিচ আছে তেওঁক এপইণ্ট কৰাৰ বাহিৰে যদি বেলেগ জাজক এপইণ্ট কৰাৰ কথা যদি আহে, তেতিয়া কি কৰিব? বেলেগ জাজক এপইণ্ট কৰিবলৈ হ'লেও এই চিফ জাষ্টিচ অফ হাইকোৰ্ট, ছাপোজ এতিয়া গুৱাহাটী হাইকোৰ্টৰ লগত, ছাপোজ গুৱাহাটী হাইকোৰ্টত যেনিবা এপইণ্ট কৰিব লাগে জাজ এজনক, তেতিয়া এই গুৱাহাটী হাইকোৰ্টৰ যিজন চিফ জাষ্টিচ আছে তেওঁৰ লগতো ডিছকাছ কৰা হ'ব। কিন্তু যদি গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্টৰ যদি এপইণ্ট কৰিবলগীয়া হয়, যদি এইজনকে যদি এপইণ্ট কৰিবলগীয়া হয়, তেতিয়াতো এওঁৰ লগত কথা পতাৰ কোনো প্ৰয়োজন নাই। অবভিয়াছলি তেতিয়াতো পষ্টটো ভেকেণ্টে থাকিব, হয়নে? ভেকেণ্ট নাথাকিলেও বেলেগ কোনোবা এজন থাকিব, তেতিয়া কনচাল্ট নকৰে। তেতিয়া কনচাল্ট কাৰ লগত কৰিব? যে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ আৰু গভৰ্ণৰ, আমাৰ অসমৰ গভৰ্ণৰ লগত, হয়নে? মই অসমৰ এক্সাম্পলো দিছোঁ। এতিয়া গুৱাহাটী হাইকোৰ্টৰ বিষয়ে যদি আমি অলপ যদি চাওঁ, ইয়াত লিখা আছে কি যে বৰ্তমান 24জন কি আছে, জাজ আছে, মানে যিজন চিফ জাষ্টিচক লগাই 24জন আছে। অনাৰেবল চিফ জাষ্টিচ এণ্ড 5জন এডিশ্যনেল জাজেছ আছে। এভৰি জাজ ইনক্লুডিং চিফ জাষ্টিচ কোনে এপইণ্ট কৰিব? চবকে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এপইণ্ট কৰিব, আৰু মানে তেওঁৰ মোহৰ মাৰি পেলাই তেওঁলোকে এপইণ্ট কৰিব। আৰু প্ৰত্যেকজন পাৰ্মানেণ্ট জাজ তেওঁৰ ডিউটিটো কেতিয়ালৈকে থাকিব? যেতিয়ালৈকে তেওঁ মানে 62 বছৰ এইজটো পাই নাযায়, 62 years, হয়নে? এইটো তাৰমানে তেখেতৰ কাৰ্যকাল বুলি আমি ক'ব পাৰোঁ। নেক্সট হৈছে শিল্পী দিৱসটো আমি অলপ আগত পাইছিলোঁ। এতিয়া শিল্পী দিৱসটো আমি কিয় চেলিব্ৰেট কৰা হয়, বা শিল্পী দিৱসটো কি হয়? শিল্পী দিৱসটো হৈছে যে এইটো এটা মৃত্যু দিৱস, মৃত্যু তিথি। কাৰ মৃত্যু তিথি? জ্যোতিপ্ৰসাদ আগৰৱালা, যিটো আমি অলপ আগত পাইছিলোঁ। তেখেতক আমি কি বুলি জানো? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বুলি আমি জানো। এই দিনটোতে কি হিচাপে আমি চেলিব্ৰেট কৰোঁ? শিল্পী দিৱস চেলিব্ৰেট কৰোঁ, আৰু এই নামতে শিল্পী এৱাৰ্ড দিয়া হয়, শিল্পী এৱাৰ্ড 2025। এতিয়া শিল্পী এৱাৰ্ড 2025 কাক দিয়া হৈছে অলৰেডি মই কৈছোঁ আপোনালোকক। অনিমা চৌধুৰী, দেন মুকুল ৰাভা। অনিমা চৌধুৰী কোন হয় মই অলৰেডি কৈছোঁ, প্লেবেক ছিংগাৰ হয় তেখেতে। কেনেকুৱা ধৰণৰ মুভিত তেওঁলোকে গান গাইছে? মুকুতা, পুতলা ঘৰ, প্ৰেম জনমে জনমে, অৰণ্য, তাৰপিছত অগ্নিবৃষ্টি, আৰু বেংগলী কিছুমান মুভি আছে, এইখন হৈছে ত্ৰিধাৰা। এইবিলাকত তেওঁ মানে গীত পৰিৱেশন কৰিছে। আৰু দূৰদৰ্শন আৰু আকাশবাণী যি আছিলে তাতো তেওঁ এজন গ্ৰেড A আৰ্টিষ্ট হয়। মুকুল ৰাভাৰ বিষয়ে অলৰেডি মই কৈছোঁ, তেওঁ ৰাভা মডাৰ্ণ চং তেওঁলোকে অলৰেডি তেওঁ গাইছে, ফ'ল্ক আৰ্টিষ্ট হয় তেখেত। অথৰ্ড ছেভাৰেল বুকছ, কিছুমান বুকো তেওঁ লিখিছে, যিটো মানে তেওঁৰ মানে তেওঁলোকৰ কালচাৰৰ ওপৰত বেছ কৰি পেলাই। তো এইখিনি আছিলে জানুৱাৰী মাহৰ কিছুমান মষ্ট ইম্পৰ্টেণ্ট আমাৰ কাৰেণ্ট এফেয়াৰ্ছ। আই হোপ আমি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পালে। যদিহে কিবা ডাউট থাকে তেতিয়াহ'লে কমেণ্ট কৰিবলৈ নিশ্চয় আপোনালোকে বেয়া নাপাব। কমেণ্ট কৰি মোক নিশ্চয় জনাব যে আপোনালোকে কি বুজি পোৱা নাই, আৰু তেতিয়া মই ছল্ভ কৰিবলৈ নিশ্চয় ট্ৰাই কৰিম। থেংক ইউ ফৰ ৱাচিং এভৰিৱান। গুড নাইট এণ্ড টেক কেয়াৰ।